বিটিআৰত নিৰ্বাচনত আমি অকলে খেলিম, কিন্তু এইটো নহয় যে আমি গোটেইকেইটা সিটতে খেলিম। যিমানটা সিটত আমাৰ শক্তি আছে সিমান সিটত আমি খেলিম। তাত 40টা সিট, 40টাৰ কিমানটা সিটত আমাৰ শক্তি আছে আমি 15 তাৰিখে মিটিং কৰিম। আমি সিদ্ধান্ত ল'ম। আমি ধৰি ল'লোঁ যে আমাৰ শক্তি 20টাত আছে, তেতিয়া আমি 20টাত খেলিম। বাকী 20টাত আমি আন বিশেষকৈ আমাৰ NDAৰ সমৰ্থনত আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ দল আছে, আমি নৈতিক সমৰ্থন দি দিম য'ত আমি কণ্টেষ্ট নকৰোঁ। কিন্তু প্ৰথম আমি চাব খুজিছোঁ যে আমি আমাৰ সংগঠনৰ বলত আমি কিমান কণ্টেষ্ট কৰিব পাৰিম। মিত্ৰতাটো এনেকেই থাকে আমাৰ, যোৱাবাৰো তেনেকৈ মিত্ৰতা হৈছে। এতিয়াও AGPৰ লগত 2-4টা সিটত আমি বন্ধুত্বপূৰ্ণ, আমি তেনেকৈ ইলেকশ্যন খেলোঁ। আমাৰ ইলেকশ্যনৰ এইবাৰৰ কোনো নতুন কথা নহয়। প্ৰত্যেকবাৰে বিজেপিয়ে বেলেগে বেলেগে খেলে, ইলেকশ্যনৰ পিছত একেলগে হয়। এইটোৱে নিয়ম, যোৱাবাৰো আমি তেনেকৈ খেলিছোঁ।